বিশেষকৈ আমাৰ বোকাজান CAC লগতে আমাৰ সমূহ বোকাজান ব্লক ষ্টাফ আজি হঠাতে আমি ৰাতিপুৱা 8টা, চাৰে 8টা সময় শুনি পালোঁ যে আমাৰ পোৱালী ছাৰ তেখেতৰ মৃত্যু হৈছে। তেখেতে গুৱাহাটীত ব্যক্তিগত চিকিৎসালয়ত আজি কিছুদিন ধৰি ট্ৰিটমেণ্ট চলি আছিলে আৰু তেওঁ যিহেতু আমাৰ বোকাজান হস্পিটেলৰ পৰাই তেখেতে কৰ্মৰত জইনিঙো তেখেতে আমাৰ ইয়াতে জইনিং কৰাৰ পাছত তেখেতে ক'বলৈ গ'লে আমাৰ 3টা দশক ইয়াতে তেখেতে আমাৰ ছাৰ্ভিচ দি আছিলে আৰু লাষ্টত তেখেতে গ'ল আমাৰ ডিপু জইণ্ট ডাইৰেক্টৰ অফিচত CMO CD হিচাপত তেখেতে কাৰ্যকাল আছিল আৰু সেইটো হিচাপতে তেখেতে ৰিটায়াৰমেণ্টো হ'ল। ৰিটায়াৰমেণ্টৰ পাছতো আমাৰ বোকাজান হস্পিটেলৰ কেম্পাছতে আছিলে তেখেতে বহুত দিন ধৰি আৰু সেইখিনি সময়ত তেখেতে সুস্থই আছিলে আৰু সুস্থ থাকোঁতেও তেখেতে ৰিটায়াৰমেণ্ট কৰাৰ পাছতো ছাৰ্ভিচ দি আছিলে পাব্লিকক, ধুনীয়াকৈ ছাৰ্ভিচ দি আছিলে আৰু আমি ভবা নাছিলোঁ যে তেখেতৰ ইমান জল্দি অসুখটো যাতে ইমান জল্দি বাঢ়ি যাব বা ইমান জল্দি তেখেতৰ মৃত্যুবৰণ কৰিবলগীয়া হ'ল। সেইটো চাবলৈ গ'লে আমি আজি বহুত দুখিত আমাৰ মানে বোকাজান হস্পিটেলৰ কৰ্মচাৰী হিচাপে বা ষ্টাফ হিচাপে বা বোকাজান ব্লক ষ্টাফ হিচাপে আমি সকলোৱে আজি দুখিত। লগতে ইয়াৰ লগতে আমাৰ বোকাজান ৰাইজেও ইয়াতো বহুতে দুখিত হৈছে আজি আমাৰ পোৱালী ছাৰ মৃত্যু হোৱাৰ পাছত। আৰু তেওঁ যদি আমি চাব যাওঁ তেওঁ এজনে এনেকুৱা ধৰণৰ চিকিৎসক আছিল আমাৰ মাজত যিহেতু তেখেতে কেতিয়াও এদিনো মানে কামত পাছুৱাই যোৱা নাছিল। সদায় তেখেতে সহায় বা হেল্প বা আমাৰ চিকিৎসা ক্ষেত্ৰত সদায় তেখেতে আগবাঢ়ি আহে আৰু মই যিখিনি সময় তেখেতক পাইছিলোঁ আমাৰ বোকাজান হস্পিটেলতে হওক বা মই বালিপথাতো আছিলোঁ, বালিপথা হস্পিটেলত থাকোঁতেও তেখেতক লগ পাই থাকোঁ। তো এইখিনি সময়তো তেখেতে বহুতখিনি পৰামৰ্শ দিয়ে এজ এ ছিনিয়ৰ হিচাপে। তেওঁ মোক এজ এ ভাইটি হিচাপত মানে বহুত ধৰণকে মানে কথা বতৰাও পাতে, হেৰিও কৰে। গোটেইবোৰ ধৰক অফিচিয়েলিয়ে হওক বা আমাৰ ঘৰুৱা কথা গোটেইবোৰ তেখেতে মোৰ লগত ধুনীয়াকৈ শ্বেয়াৰ কৰে আৰু সেই মানুহজন আমি এনেকুৱা ধৰণকে পাইছিলোঁ যেতিয়া মই বোকাজান হস্পিটেলত তেখেতৰ লগত একেলগতে কাম কৰি আছোঁ। তেওঁ কোনো দিনাখনে যে মই এইটো কৰিব নাই পৰা বা এইটো কৰিব পৰা নাই, কিবা এটা অসুখ হ'লেও তেওঁ কোনো এদিনো না বুলি নকয়। বিশেষকৈ মই যেতিয়া আমাৰ ইয়াত হস্পিটেলত আমাৰ যিহেতু চিকিৎসক তেতিয়া কম আছিলে, তেতিয়া আমাৰ কি হয় আমাৰ বোকাজান হস্পিটেলখন আমাৰ 24/7 ইয়াতে ডিউটি ৰোষ্টাৰ আছে। তো সেই ডিউটি ৰোষ্টাৰো মানে কৰিবলৈ কেতিয়াবা আমাৰ অসুবিধা হয়গৈ ডক্টৰ কম হ'লে আৰু সেইখিনি অৱস্থাটো তেখেতে গোটেইখিনি মেনেজ কৰিবলগীয়া হয় মানে কেতিয়াবা এনেকুৱা ধৰণৰ হয়। কেতিয়াবা ধৰি লওক মই ডিপু গ'লোঁ বা কেতিয়াবা এদিন ছুটি গ'লোঁ, তেতিয়া পোৱালী ছাৰক আমি এনেকৈ কওঁ ছাৰ আপুনি পাৰিলে আজিৰ দিনটো ছাৰ এই চিন্তা কৰিব নালাগে, মই আছোঁ। আমি তেওঁ আছোঁ বুলি ক'লে এনেকুৱা লাগে তেওঁ এজন আমাৰ গাৰ্জেন হিচাপত আছিলে। গোটেইখিনি তেখেতে গোটেইখিনি এই চম্ভালি আছিলে হস্পিটেলখনে বাদেও মানে গোটেইখিনি আমাৰ অফিচিয়েলি হওক বা আমাৰ যিখিনি প্ৰয়োজনীয় কাম তেখেতে থকা মানে আমাৰ এজন গাৰ্জেন হিচাপতে আছিলে। আৰু তাৰ পাছতো আমি যদি চাওঁ এতিয়া ৰিটায়াৰমেণ্ট পাছতো আমাৰ বোকাজান হস্পিটেলতে হওক বা আমাৰ বোকাজান কেম্পাছত তেখেতক আমি গাৰ্জেন হিচাপতে পাই আছিলোঁ। আমি বিভিন্ন ধৰণত আমাৰ ধৰি লওক হেৰি কি কয় 26 জানুৱাৰী হওক আমাৰ 15 আগষ্টই হওক তেখেতক আমি গাৰ্জেন হিচাপে ফ্লেগ হোষ্টিং কাৰণে প্ৰত্যেকবাৰে মতা হয়।